বায়োলজিৰ অনলাইন ক্লাছৰ ওপৰত অলৰেডি মই কেইটামান ভিডিঅ' দিছোঁ। তাৰে ভিতৰত এটা মই দিছোঁ ক্লাছ 10ৰ দশমমান শ্ৰেণীৰ কাৰণে, এটা দিছোঁ ক্লাছ 11 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, আৰু এটা দিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ কাৰণে। ঠিকে আছে। আজি পুনৰ মই আকৌ ৰোটেশ্যন কৰিবলৈ গৈ আছোঁ। আজি মই আৰম্ভ কৰিম ক্লাছ 10ৰ পুনৰ সেই চেপ্টাৰটো, যিটো চেপ্টাৰ আমি আধৰুৱাকৈ এৰি থৈ গৈছিলোঁ, আৰু সেই চেপ্টাৰটো আছিলে ক্লাছ 10ৰ বিজ্ঞানখনৰ চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া বা ইংৰাজীত লাইফ প্ৰচেছেছ। তোমালোকৰ যদি কোনোবাই সেই ভিডিঅ'টি চোৱা নাই, আমি আৰম্ভ কৰিছোঁ অলৰেডি, নহয় জানো? তেন্তে মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তোমালোকে চাব পাৰিবা সেই আগৰ ভিডিঅ'টি, যিখিনি আমি অলৰেডি আলোচনা কৰিলোঁ। আৰু এই ভিডিঅ'টিৰ শেষতো মই সেই ভিডিঅ'টিৰ ক্লিপ এটা মই দি দিম, তাতো ক্লিক কৰিলে তোমালোকে আগৰ ভিডিঅ'টিত যাব পাৰিবা। যোৱা লাষ্ট ক্লাছটোত আমি আলোচনা কৰিছিলোঁ জীৱন প্ৰক্ৰিয়া চেপ্টাৰ 6 লাইফ প্ৰচেছেছৰ বিষয়ে, আৰু তাত মই এই কথাখিনি উল্লেখ কৰিছিলোঁ যে এই চেপ্টাৰটোত আমি চাবলগীয়া কথাকেইটা হৈছে বা পঢ়িবলগীয়া কথাটো হৈছে যে লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া সৰ্বমুঠ ইয়াত 4টা বুলি তোমালোকৰ কিতাপখনত উল্লেখ আছে, নহয় জানো? আৰু এই 4টাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰা শেষ হ'ব, আমাৰ শেষ হৈ যাব, তেতিয়াই চেপ্টাৰটো সামৰণি মৰা যাব। খুবেই সহজ, খুবেই ইণ্টাৰেষ্টিং চেপ্টাৰ। এই চেপ্টাৰটোত লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া 4টাৰ বিষয়ে উল্লেখ কৰা আছে। কি কি? এটা হৈছে পুষ্টি, নিউট্ৰিশ্যন, এটা হৈছে শ্বসন, ৰেস্পিৰেশ্যন, এটা হৈছে পৰিবহন, ট্ৰেন্সপৰ্ট, আৰু এটা হৈছে ৰেচন, এক্সক্ৰিশ্যন। এতিয়া এই গোটেইকেইটাৰ বিষয়ে মই লাষ্ট ক্লাছটোত কৈছিলোঁ যে আমি চাব লাগিব, পঢ়িব লাগিব এনেকে যে নিউট্ৰিশ্যন বা পুষ্টি উদ্ভিদত কেনেকৈ হয়, প্ৰাণীত কেনেকৈ হয়, শ্বসন, পৰিবহন আৰু ৰেচন এই গোটেইকেইটা উদ্ভিদত কেনেকৈ হয়, প্ৰাণীত কেনেকৈ হয়, এই কথাখিনি আলোচনা কৰিলে আমাৰ চেপ্টাৰটো সামৰণি মৰা হৈ যাব। আৰু যোৱা ক্লাছটিত মই তোমালোকৰ লগত আলোচনা কৰিলোঁ যে পুষ্টি উদ্ভিদ বা প্লান্টছবোৰৰ ক্ষেত্ৰত কেনেকৈ সংঘটিত হয়, এইখিনিৰ বিষয়ে আমি যোৱা ক্লাছটোত আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম যে পুষ্টি বা নিউট্ৰিশ্যন প্ৰাণী বা এনিমেলছবোৰৰ ক্ষেত্ৰত কেনেকৈ সংঘটিত হয়। গতিকে চোৱা এই চাৰ্টখনৰ অলৰেডি আমাৰ এই টপিকটো শেষ হৈছে। আজি আলোচনা কৰিম আমি যে জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰতে যিটো নিউট্ৰিশ্যন নামৰ টপিক আছে বা পুষ্টি, এই পুষ্টিটো প্ৰাণীৰ ক্ষেত্ৰত কেনেকৈ সংঘটিত হয়। আৰু এইখিনি পঢ়িব লাগিলে আমাক অকণমান জ্ঞান লাগিব মানুহৰ দেহটোৰ বিষয়ে। অৰ্থাৎ পৃথিৱীৰ উপৰিভাগতটো প্ৰাণী বহুতেই আছে, একেবাৰে নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ প্ৰাণী বহুতখিনি আছে, কিন্তু তোমালোকৰ কিতাপখনত পৃথিৱীৰ উপৰিভাগত পোৱা উচ্চ স্তৰৰ যিমানবোৰ প্ৰাণী আছে, সেই গোটেইবোৰ প্ৰাণীৰ ভিতৰত সকলোতকৈ উন্নত যিটো প্ৰাণী, যাক আমি মানুহ বুলি কৈছো, অৰ্থাৎ তুমি বা মই, আমাৰ দেহৰ ভিতৰত পুষ্টি কেনেকৈ সংঘটিত হয় বা মানুহৰ দেহত পুষ্টি কেনেকৈ সংঘটিত হয়, ইয়াৰ বিষয়ে উল্লেখ আছে। গতিকে আমি অকল সেইটো টপিকে আলোচনা কৰিম। ঠিক আছে। বৰ্ডত মই লিখি দিছো, আমি যিটো কথা আলোচনা কৰিবলৈ গৈ আছো, মানুহৰ দেহত পুষ্টি অৰ্থাৎ হিউমেন নিউট্ৰিশ্যন, মানুহৰ দেহৰ ভিতৰত এনেকুৱা কি চিষ্টেম আছে, কি তন্ত্ৰ আছে, যি তন্ত্ৰৰ জৰিয়তে মানুহে আনৰ পৰা খাদ্য গ্ৰহণ কৰি জীয়াই থাকে, আৰু সেই খাদ্য গ্ৰহণ কৰাৰ কাৰণে মানুহৰ দেহৰ ভিতৰত কি কি প্ৰধান অংগ বা প্ৰত্যংগ আছে, নহয় জানো? চোৱা, মানুহ হৈছে পৰপক্ষী উদ্ভিদ, উদ্ভিদবোৰ স্বপক্ষী উদ্ভিদ, আৰু উদ্ভিদবোৰ স্বপক্ষী উদ্ভিদ এই কাৰণেই যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, কিন্তু মানুহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণে মানুহ হৈছে পৰপক্ষী। আনৰ পৰা খাদ্য দ্ৰব্য গ্ৰহণ কৰিহে তাৰ পৰা শক্তি সৃষ্টি কৰি জীয়াই থাকে। শক্তি তোমাক বা মোক সকলোকে লাগিবই, আৰু শক্তি মানে বায়লজিৰ কিতাপখনত তোমালোকে গম পাবা ATP বুলি, অৰ্থাৎ এডিনোচাইন ট্ৰাইফস্ফেট। ঠিক আছে। এতিয়া চোৱা, আমি এই চেপ্টাৰটোত বা তোমালোকৰ সেই চেপ্টাৰটোত অকল মানুহৰ পুষ্টিৰ বিষয়েহে দিয়া আছে, অৰ্থাৎ মানুহে পুষ্টি গ্ৰহণ কৰাৰ কাৰণে তাৰ দেহত কি কি অংগ আছে, আৰু এটা বিশেষ অংগ হৈছে, এইটো হৈছে ডাইজেষ্টিভ চিষ্টেম। এইটো এটা তন্ত্ৰ, অৱশ্যে অংগ নহয়, ইয়াক পাচন তন্ত্ৰ বুলিও ক'ব পাৰি অসমীয়াত। মানুহৰ দেহৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ জটিল, বেলেগ প্ৰাণীৰ লগত নিমিলে জটিল পাচন তন্ত্ৰ বা ডাইজেষ্টিভ চিষ্টেম আছে। গতিকে ইয়াত আমাক খুবেই প্ৰয়োজন হ'ব এই ডায়েগ্ৰামটো। চোৱাচোন,
এই ডায়াগ্ৰামটো বহুত জটিল, তোমালোকে হয়তো পৰীক্ষাত আহিব বুলি বহুতবাৰ আঁকিবলৈ চেষ্টাও কৰিবা বা বহুতে কৰিছা যিবোৰে মেট্ৰিক পাছ কৰি গৈছা, নহয় জানো? কিন্তু সেই ডায়াগ্ৰামটোকে মই তোমালোকক খুব সহজকে মই দেখুৱাই দিম, তোমালোকে ভালকে বুজি লোৱা। যদি এই ডায়াগ্ৰামটো বুজি নোপোৱা তেনেহলে কিন্তু মানুহৰ দেহত পুষ্টি যিটো টপিক আমি আজি আলোচনা কৰিবলৈ গৈ আছো এইটো আধৰুৱা হৈ যাব। গতিকে আজিৰ ক্লাছটিত মই অকল মানুহৰ সেই চিষ্টেমটোৰ বিষয়ে মই অকল চিহ্নিত এটা ডায়াগ্ৰাম দিম, সেইটো বুজাই দিম, তাতে মই ক্লাছটো সামৰণি মাৰিম। বৰ্ডত চোৱা মোৰ পিছফালে মানুহৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ চিষ্টেমৰ এটা সুন্দৰ একেবাৰে সহজ ডায়াগ্ৰাম মই আঁকি দেখুৱাইছো, যিটো ডায়াগ্ৰাম তোমালোকে বা তোমালোকৰ কিতাপত থকা ডায়াগ্ৰামটোৰ লগত মিল আছে কিন্তু জটিল নহয়। ভালকৈ মন কৰা, আৰম্ভণিৰ পৰা শেষলৈ, অৰ্থাৎ মুখ গহ্বৰৰ পৰা বা বাকল কেভিটিৰ পৰা একেবাৰে ৰেক্টাম বা মলভাণ্ডলৈ মই গোটেইখিনি একদম সহজকৈ আঁকি দিছো। এই ডায়াগ্ৰামটোৱে তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবা বহুবাৰ, তেতিয়াহ'লে তোমালোকৰ মনত ৰখাত সহজ হ'ব যে ক'ত ক'ত কি অংশ পাচন হয়। খুবেই জৰুৰী, খুবেই ইম্পৰ্টেণ্ট। মই তোমালোকক যেনেকে কৈ থাকো ঠিক তেনেকে গৈ থাকিবা, তেনেকে শিকি থাকিবা, তোমালোকৰ বহুত সহজ হৈ যাব হায়াৰ ছেকেণ্ডেৰীলৈকে। এতিয়া চোৱা, মানুহৰ দেহৰ ভিতৰত বা তোমাৰ আৰু মোৰ দেহৰ ভিতৰত এনেকুৱা এডাল দীঘল খাদ্য নলী আছে। খাদ্য নলী অৰ্থাৎ এলিমেণ্টাৰী কেনেল বুলি যাক কোৱা হয়, এই খাদ্য নলীডাল বিভিন্ন অংশত বিভক্ত, ঠিক আছে? সেই বিভিন্ন অংশত যে বিভক্ত অংশকেইটাৰ নাম কি কি এইটো আমাক খুবেই প্ৰয়োজন। তাৰ পিছতহে আমি বাকীখিনি আলোচনা কৰিবলৈ সহজ হ'ব। প্ৰথমতে চোৱা, মই এইখিনি দেখুৱাইছো গোলকে, এইটো হৈছে বাকল কেভিটি বা এইখিনি হৈছে বাকল কেভিটি বা মুখ গহ্বৰ। মই লিখি দিছো ইয়াতে মুখ গহ্বৰ, ঠিকে আছে? অৰ্থাৎ মুখৰ ভিতৰৰ অংশ য'ত আমি খাদ্য বস্তু সুমুৱাই দিওঁ, তাৰপিছত তাৰ ভিতৰত আমি দাঁতেৰে খাদ্য বস্তুবোৰ চুবাওঁ। সেইখিনিৰ বিষয়ে পিছত আলোচনা কৰিম, কিন্তু প্ৰথমতে আমি চিনাক্ত কৰি লওঁ নিজকে যে কোনখিনি অংশক কি বুলি কোৱা হয়। এইখিনি হৈছে মুখ গহ্বৰ। মুখ গহ্বৰৰ ঠিক পিছৰ অংশ এইখিনি একদম সৰু নলী এডাল চোৱা, এই নলীডাল হৈছে আমাৰ ডিঙিত থকা নলীডাল। খাদ্য বস্তু যিডাল নলীৰে ভিতৰলৈ বা পাকস্থলীলৈ প্ৰৱেশ কৰে, এইখিনি অংশক কি বুলি কয়? পাৰ্টিকুলাৰ এইখিনি অংশক কি বুলি কোৱা হৈছে? অসমীয়াত ইয়াক কোৱা গৈছে গ্ৰাফ নলী বুলি, ইংৰাজীত যাক কোৱা গৈছে ইছ'ফেগাছ বুলি, ঠিকে আছে? গতিকে খাদ্য বস্তু প্ৰথমতে মুখ গহ্বৰত, তুমি নিজে কল্পনা কৰা যে মুখৰ ভিতৰত তুমি ভাত অকমান বা ৰুটি বা চব্জি বা যিয়ে নহওক মাছ মাংস কিবা সোমোৱাই দিছা আৰু খাদ্য দ্ৰব্যখিনি বা খাদ্য বস্তুখিনি মুখ গহ্বৰৰ পৰা এনেকে গৈ থাকিব। যদি গৈ থাকে এনেকে, প্ৰথমতে সি কোনটো ৰুমত সোমাব খাদ্য নলীডালৰ? সেই ৰুমটো হৈছে মুখ গহ্বৰ। এইখিনি অংশক বাকল কেভিটি বুলি কয়। তাৰপিছত আহিছে গ্ৰাফ নলী বা ইছ'ফেগাছ। ইছ'ফেগাছ পাৰ হোৱাৰ লগে লগে অৰ্থাৎ মুখ গহ্বৰ ইয়াত শেষ হৈছে, ইছ'ফেগাছ বা গ্ৰাফ নলী ইয়াত শেষ হৈছে। গ্ৰাফ নলী য'ত শেষ হৈছে বা ইছ'ফেগাছ য'ত শেষ হৈছে, তাৰ পৰা এখন ডাঙৰ মোনা আহি গৈছে। এই মোনাখনক কোৱা গৈছে কি বুলি তোমালোকে ভালকৈ জানা, মই লিখি দিছো। এই মোনাখনক কোৱা গৈছে বা বেগখনক কোৱা গৈছে পাকস্থলী বুলি। পাকস্থলী অৰ্থাৎ ষ্টমাক বুলি কোৱা গৈছে। কিন্তু এই মোনাখন অকমান জেগাহে কভাৰ কৰি আছে। মোনাখন শেষ হৈছে আকৌ ঠিক ইয়াতে এইখিনি অংশত। ডায়াগ্ৰামটো ভালকে চাবা আৰু আঁকিবলৈ চেষ্টা কৰিবা, প্ৰেক্টিচ কৰি থাকিবা। পাকস্থলী য'ত শেষ হৈছে বা ষ্টমাক য'ত শেষ হৈছে, তাৰ পৰা আকৌ এডাল নলী আৰম্ভ হৈছে একেবাৰে ইয়ালৈকে, ঠিকে আছে? এই গোটেই নলীডালক কি বুলি কয়? এই গোটেই নলীডালক কোৱা হৈছে অসমীয়াত অন্ত্ৰ বুলি বা ইন্টেষ্টাইন বুলি কোৱা গৈছে, ঠিকে আছে? কিন্তু এই অন্ত্ৰ বা ইন্টেষ্টাইনডাল যদি ভালকৈ মন কৰা, পাকস্থলী য'ত শেষ হৈছে তাৰ পৰা যে আৰম্ভ হৈছে ইন্টেষ্টাইন বা অন্ত্ৰ নলীডাল, এলিমেণ্টাৰী কেনেলৰ সেই অংশখিনি, এইখিনি যদি ভালকৈ চোৱা তোমালোকে গম পাবা যে গোটেই ইন্টেষ্টাইনডালৰ বা অন্ত্ৰডালৰ এটা অংশ অৰ্থাৎ আধা, ভালকৈ মন কৰা ইয়ালৈকে, ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে এই নলীডালৰ এই অংশখিনি সৰু বা ক্ষুদ্ৰ বা স্মল, আৰু সেইকাৰণে পাৰ্টিকুলাৰ এইখিনি অংশক কি বুলি কোৱা গৈছে অসমীয়াত সৰু বা ক্ষুদ্ৰ কাৰণে ক্ষুদ্ৰ অন্ত্ৰ, ইংৰাজীত স্মল ইন্টেষ্টাইন। মই লিখি দিছো ইয়াতে অসমীয়াত
ক্ষুদ্ৰান্ত্ৰ বুলি, স্মল ইন্টেষ্টাইন হৈ গল। এতিয়া চোৱা, মই কলো তোমালোকক যে ক্ষুদ্ৰান্তৰ আৰম্ভণি ক'ৰ পৰা হৈছে, য'ত পাকস্থলী শেষ হৈছে, তাৰ পৰা ক্ষুদ্ৰান্ত্ৰ নামৰ অন্তঃডাল আৰম্ভ হৈছে আৰু পাৰ্টিকুলাৰ এটা জেগাত ক্ষুদ্ৰান্তডাল শেষ হৈছে। য'ত শেষ হৈছে তাৰ পৰা অন্তৰৰ নেক্সট পাৰ্টটো বা নেক্সট অংশখিনি অকণমান শকত বা ডাঙৰ বা বৃহৎ বা ইংৰাজীত লাৰ্জ, আৰু সেইকাৰণে গোটেই অন্তঃডালৰ এইখিনি অংশ কোৱা গৈছে কি বুলি, ইংৰাজীত লাৰ্জ ইন্টেষ্টাইন আৰু অসমীয়াত বৃহৎ অন্ত্ৰ বা ইন শৰ্ট বৃহদান্ত্ৰ। গতিকে মনত ৰখাৰ কাৰণেও আমাৰ খুব সহজ হ'ব, বৃহদান্ত্ৰ মই লিখি দিছো চোৱা, লাৰ্জ ইন্টেষ্টাইন। ঠিকে আছে, এতিয়া শেষলৈ আহিছো, ভালকৈ মন কৰা, বৃহদান্ত্ৰ বা লাৰ্জ ইন্টেষ্টাইন য'ত শেষ হৈছে ইয়াত তাৰ পৰা আকৌ এখন সৰু মোনাৰ নিচিনা গঠন হৈছে, বেগৰ নিচিনা গঠন, আৰু এই মোনাখনক কোৱা গৈছে মলভাণ্ড, অসমীয়াত ইংৰাজীত কোৱা গৈছে ৰেক্টাম বুলি। এইখিনিয়ে হ'ল প্ৰপাৰ লেভেলড ডায়েগ্ৰাম অফ হিউমেন ডাইজেষ্টিভ চিষ্টেম অৰ হিউমেন এলিমেণ্টাৰী কেনেল। খাদ্যনলীডালৰ, মানুহৰ খাদ্যনলীডালৰ এটা সুন্দৰ চিত্ৰ মই তোমালোকক দেখুৱাইছো। কিন্তু ইয়াতে মন কৰিবলগীয়া কথা এটা আছে, আৰু কথাটো হৈছে যে মানুহৰ খাদ্যনলীডালৰ লগত দুটা ডাঙৰ গ্ৰন্থি, যাক ইংৰাজীত গ্লেণ্ড বুলি কোৱা হয়, সেই গ্ৰন্থি বা গ্লেণ্ড জড়িত হৈ আছে। সেই গ্ৰন্থি দুটা কি কি তোমালোকক মই দেখুৱাই দিওঁ, তাৰপিছত চোৱা তোমালোকে। আগৰ ডায়েগ্ৰামটো মই মচি দিছো, আৰু এইবাৰ আগৰ ডায়েগ্ৰামটোৰ এটা অংশ মই আঁকিছো, ডাঙৰকে দেখুৱাইছো তোমালোকক, নহলে বুজি পোৱাত অলপ অসুবিধা হৈ যাব। ডাঙৰকে আঁকিছো, এইটোৱে চোৱা, এইটো হৈছে তোমাৰ আৰু মোৰ খাদ্যনলী বা এলিমেণ্টাৰী কেনেলডালত থকা এই ডাঙৰ মোনাখন, যাক নেকি ষ্টমাক বা পাকস্থলী বুলি কোৱা গৈছে। আৰু ষ্টমাক য'ত শেষ হৈছে তাৰ পৰাই ক্ষুদ্ৰান্ত্ৰ বা স্মল ইন্টেষ্টাইন আৰম্ভ হৈছে। ঠিকে আছে, এতিয়া এই পাকস্থলী য'ত শেষ হৈছে এইখিনি অংশ, আৰু য'ৰ পৰা নেকি স্মল ইন্টেষ্টাইন আৰম্ভ হৈছে, আগৰ ডায়েগ্ৰামটো বা এই ডায়েগ্ৰামটো বা তোমালোকে যদি নিজৰ কিতাপত থকা সেই ডায়েগ্ৰামটো যদি ভালকৈ চোৱা, গম পাবা তোমালোকে ডায়েগ্ৰামটোত এটা বিশেষ কথা আছে। কথাটো হৈছে যে পাকস্থলী শেষ হোৱাৰ পৰা য'ত ক্ষুদ্ৰান্ত বা স্মল ইন্টেষ্টাইন আৰম্ভ হৈছে, ইয়াৰে প্ৰথম অংশখিনি অকণমান ভাগ লগা, মন কৰিছানে তোমালোকে? ভাগ লগা কাৰণে এইখিনি অংশ এটা বিশেষ নাম দিছে বায়লজিষ্ট বা জীৱ বিজ্ঞানীবোৰে। এটাৰ নামটো হৈছে ডুওডেনাম। এই ডুওডেনাম অংশ, যিটো ক্ষুদ্ৰান্ত বা স্মল ইন্টেষ্টাইনৰ ভাগ লগা অংশ, এই অংশখিনিৰ লগতে ইয়াৰ সোঁফালে আৰু ইয়াৰ বাওঁফালে দুটা গ্লেণ্ড বা গ্ৰন্থি জড়িত হৈ আছে। কি কি সেই গ্লেণ্ড দুটা বা গ্ৰন্থি দুটা মই আঁকি দিছো চোৱা ভালকৈ। এইটো হৈছে এটা ডাঙৰ গ্ৰন্থি, যাক নেকি ইংৰাজীত কোৱা গৈছে লিভাৰ, অসমীয়াত কোৱা গৈছে ইয়াক যকৃত বুলি। গতিকে মই লিখি দিছো যকৃত, লিভাৰ। ঠিকে আছে, তাৰ মানে জড়িত হৈ কি কাৰণে আছে? কাৰণ যকৃত বা লিভাৰ যিটো আছে, এই যকৃত বা লিভাৰে নিজৰ কোষবোৰৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ পাচক ৰসৰ সৃষ্টি কৰে, যিটো পাচক ৰসে খাদ্য বস্তুৰ লগত মিহলি হৈ খাদ্য বস্তুখিনিক হজম কৰাত সহায় কৰে। ঠিকে আছে, তাৰমানে যকৃতে নিজৰ ভিতৰত কিছুমান পাচক ৰস বা ডাইজেষ্টিভ জুচ চিক্ৰেট কৰিব বা প্ৰডাকশ্যন কৰিব, আৰু সেই জুচখিনি এডাল নলিকাৰে ওলাই যাব। এইডাল হৈছে সেইডাল নলিকা মই দেখুৱাই দিছো। চোৱা ক'ত মুকলি হৈছে, ক'ত অপেন হৈছে, এই ডুওডেনাম অংশত। ঠিকে আছে, তাৰমানে খাদ্য বস্তুৱে অটমেটিকেলি বা নিজে নিজে যেতিয়া পাকস্থলীৰ পৰা এই ডুওডেনাম অংশ পাব, তেতিয়াই এই লিভাৰৰ পৰা সেই ৰসটো গৈ খাদ্য বস্তুৰ লগত মিহলি হৈ পৰিব ডুওডেনাম অংশৰ ভিতৰত। আৰু সেইকাৰণে তোমালোকে মন কৰা, বিভিন্ন পেটৰ ৰোগী বা এনেকুৱা কিছুমান ৰোগী আছে, যিবোৰ ৰোগীৰ নেকি খাদ্য বস্তু ভালকৈ হজম নহয়, তেতিয়া ডক্তৰে কিছুমান লিভাৰ টনিক কিছুমান প্ৰেছক্ৰাইব কৰে, আৰু সেই লিভাৰ টনিকবোৰে সেই পাচক ৰসৰ নিচিনা কাম কৰে, অৰ্থাৎ খাদ্য বস্তু যাতে ভালকৈ হজম হৈ যায়। পিছলৈ গম পাবা, যদি মেডিকেল লাইনত পঢ়া তোমালোকে বা পাই যোৱা, তেনেহ'লে এইবোৰ বিষয়ে ডিটেইলছ নলেজ লাগিব। কিন্তু আমি প্ৰথমতে প্ৰিলিমিনাৰী নলেজখিনি লৈ আছো। গতিকে এইটো এটা গ্ৰন্থি আমি বুজি পালো। মানুহৰ দেহত যিমানবোৰ গ্ৰন্থি আছে, গোটেইবোৰ গ্ৰন্থিৰ ভিতৰত এই যকৃত বা লিভাৰটোৱে হৈছে সকলোতকৈ ডাঙৰ গ্ৰন্থি। ঠিকে আছে,
এতিয়া চোৱা যকৃতটো আছে এফালে আৰু দুয়োজনা বংশৰ আনফালে আছে আৰু এটা গ্ৰন্থি যিটো নেকি দেখাত গছৰ পাতৰ নিচিনা। এই গ্ৰন্থিটোৰ নাম কি তোমালোকে জানানে? বহুতে হয়তো জানা, কিতাপত পাইছা বা পাবা তোমালোকে। এই গ্ৰন্থিটোক কোৱা গৈছে অসমীয়াত অগ্নাশয় বুলি বা ইংৰাজীত পেনক্ৰিয়াছ বুলি। ঠিকে আছে? এই গ্ৰন্থিটোৱেও কি কৰে, এনেকুৱা কিছুমান পাচক ৰস ওলাই যিবোৰ পাচক ৰসে খাদ্যবস্তু হজম হোৱাত সহায় কৰে। আৰু এই গ্ৰন্থিৰ পৰা ওলোৱা ৰসবোৰে এডাল বিশেষ নলিকাৰে এই দুয়োজনা বংশৰ পিছফালেদি ওলাই আহিছে। চোৱা ক'ত লগ হৈছে, ভালকৈ মন কৰা ডায়েগ্ৰামটো, একদম সহজকে বুজাই আছো তোমালোকক। তাৰমানে যকৃতৰ পৰা ওলাই অহা নলীডাল আৰু অগ্নাশয় বা পেংক্ৰিয়াছৰ পৰা ওলাই অহা নলীডাল একেলগ হৈছে আৰু একেলগে লগ হৈ বা মিলিত হৈ তাৰপিছতহে দুয়োজনা বংশত মিলিত হৈছে বা ওলাইছে। তাতে যেতিয়াই খাদ্য বস্তু আহি এইখিনি পাব, সাপোজ এইখিনি হৈছে যদি খাদ্য বস্তু, তোমালোকে যিয়ে খাইছা, ভাত খাইছা বা ৰুটি খাইছা, গিলাৰ পিছত পাকস্থলী পাৰ হৈ যেতিয়া এইখিনি অংশ পাইছে, তেতিয়াই ইয়াৰ পৰা এটোপাল এটোপালকে সেই পাচক ৰস বা ডাইজেষ্টিভ জুচবোৰ ওলাই যাব আৰু খাদ্য বস্তুৰ লগত মিহলি হৈ ইয়াক হজম কৰাত সহায় কৰিব। ঠিকে আছে? তে এইখিনিয়ে হ'ল আমাৰ হিউমেন ডাইজেষ্টিভ চিষ্টেম বা মানুহৰ পাচন তন্ত্ৰৰ বিষয়ে অকণমান তোমালোকক নলেজ দিলো। ইয়াৰ পিছতে আমি আলোচনা কৰিম নেক্সট ক্লাছটোত, আজি আলোচনা নকৰো, যে এই এলিমেণ্টাৰী কেনেল বা খাদ্য নলীডালৰ ভিতৰত খাদ্য বস্তু কেনেকে পাচন হয়, খুব সহজকে, খুব চিম্পুলকে। ঠিক আছে? আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি কিবা সুধিব লগা থাকে তোমালোকে মোক কমেণ্টত গৈ সুধিব পাৰা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। পুনৰ এটি নতুন ভিডিঅ'ত তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহো। ধন্যবাদ।